বৰাজুল সাৰ্বজনীন শ্ৰী শ্ৰী শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ মহাৰজত জয়ন্তীৰ মহা অষ্টমীৰ সন্ধিয়া শাম্ভৱী নামেৰে স্মৃতি গ্ৰন্থ উন্মোচন। বৰাজুল সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ মহাৰজত জয়ন্তীৰ মহা অষ্টমীৰ সন্ধিয়া পত্নীসহ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হয়। আজি মহা অষ্টমী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ। শাৰদীয় দুৰ্গা পূজা বুলিলে সাধাৰণতে দেখা যায় পূজাস্থলীসমূহ লোকাৰণ্য হৈ পৰা, কিন্তু মহানায়ক সংগীত সূৰ্য অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটোত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী, যাৰ ফলত পূজাস্থলীসমূহ কিছু সেৰেঙা দেখা গৈছে। এইবেলি বৰাজুল সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী। মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় শাম্ভৱী নামৰ স্মৃতি গ্ৰন্থ। বৰাজুল সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত পত্নী সহিতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। স্মৃতি গ্ৰন্থ উন্মোচনী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মহাষ্টমী পূজাৰ পূজা মণ্ডপসমূহলৈ আহি ৰাইজৰ লগত লগ হোৱাৰ বা বাৰ্তালাপ কৰাৰ চেষ্টা কৰিছো। দেৱীৰ আশীৰ্বাদ বিচাৰিছো, যাতে দেৱীৰ আশীৰ্বাদত আমি সকলোৱে আগন্তুক দিনবিলাক শুভ হওক, মংগলময় হওক আৰু সকলোৱে ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত সুন্দৰভাৱে কাম কৰিব পাৰো। আজি বৰাজল এই মহাৰজত জয়ন্তীৰ আজি অষ্টমী পূজাৰ স্মৃতি গ্ৰন্থ উন্মোচন সভালৈ আহি যি সুন্দৰভাৱে এখন বৃহৎ কলেবৰৰ স্মৃতি গ্ৰন্থ কৰিছে, যিয়ে বৰাজলৰ ইতিহাস, এই দুৰ্গা পূজাৰ ইতিহাস বা এই অঞ্চলৰ সমাজ জীৱনক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। তাৰ কাৰণে মই ইয়াৰ কৰ্মকৰ্তাসকলক ধন্যবাদ দিছো আৰু আশা ৰাখিছো যে এই যি প্ৰচেষ্টা চলাইছে বৰাজলৰ সম্পূৰ্ণ ইতিহাসক একলগ কৰি এখন সুন্দৰ গ্ৰন্থ কৰাৰ সেই গ্ৰন্থখনে নিশ্চয়কৈ আমাৰ ভৱিষ্যতৰ দিনত যথেষ্ট সহায়ক গ্ৰন্থ হিচাপে কামত দিব। ইতিমধ্যে চৰকাৰে সকলো ব্যৱস্থা কৰিয়ে আছে। চৰকাৰে যথেষ্ট কঠোৰ হাতেৰে যিমানখিনি কৰিব পাৰে কৰি আছে। মই ভাবো যে যিসকলৰ ওপৰত মূল অভিযুক্ত তেওঁলোক যদিও পলাতক হৈ আছে, মই নাভাবো যে তেওঁলোক সাৰি থাকিব পাৰিব। খুব 2 এদিনৰ ভিতৰতে তেখেতসকল আৰক্ষীৰ আয়ত্তলৈ আহিব বুলি আশা ৰাখিছো আৰু তেতিয়াই আপোনালোকে দেখা পাব যে চৰকাৰে কি ধৰণে কাম। অখিল গগৈৰ কথা কি কব? অখিল গগৈ এনেকুৱা তেওঁৰ কামটো সেইটো, অসমখনক অশান্ত কৰা, অসমক বিপথে পৰিচালনা কৰা, এই ধৰণৰ তেওঁৰ কাম। গতিকে তেওঁৰ কামক লৈ আমি গুৰুত্ব দিবলগীয়া নাই। অসমৰ ৰাইজে নিশ্চয়কৈ বিচাৰে যে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু ৰহস্য উদ্ঘাটন হ'ব লাগে, দোষী উপযুক্ত শাস্তি পাব লাগে। এই কামটো চৰকাৰে কৰি আছে। কোনে বিৰোধীয়ে যদি ইয়াক ৰাজনীতি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া ৰাজনীতিৰ কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া আৱেগ, অসমীয়াৰ সন্মান, চিনাকি। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যোনে ৰাজনীতি কৰে কৰি থাকিব, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট কথা যে জুবিন গাৰ্গৰ কাৰণে আমি যিমানটো কৰিব লাগে, অসমৰ ৰাইজে যি বিচাৰিছে সেইখিনি আমি কৰিম।